গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত বিশেষ কাৰ্যসূচী জন্মগতভাৱে শ্ৰৱণ শক্তি নথকা শিশুসকলক অস্ত্ৰোপচাৰ কৰি লগোৱা হয় ককলীয়া ইমপ্লাণ্ট যন্ত্ৰ শিশুসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট চিকিৎসক ককলিয়াৰ ইমপ্লান্টেশনৰ বাবে আমাৰ ওচৰত এডিপ স্কিম আছে যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিম হয় আৰু আজিকালি আমাৰ ওচৰত দ্য হান্স ফাউণ্ডেশ্যন এটা NGO হয় তেওঁলোকেও আমাক সহায় কৰে যিসকল লোকৰ আৰ্থিকভাৱে তেওঁলোক দুৰ্বল হয় তেওঁলোকক সহায় কৰে ককলিয়াৰ ইমপ্লান্টেশনৰ কাৰণে তেওঁলোকে সাৰ্জাৰী আৰু পোষ্ট অফ হেবিলিটেশনৰ কাৰণে যেতিয়া এটি শিশুৰ ডায়েগনচিছ হয় ডায়েগনচিছৰ পিছত আমাৰ ফাৰ্ষ্ট পৰ্যায় হয় যে আমি হিয়াৰিং এইডছ ফিট কৰোঁ তাৰপিছত তেওঁলোকৰ অডিটৰী ট্ৰেইনিং চলে এটলিষ্ট 3 মাহৰ বাবে সেই সময়খিনিত আমি এটি শিশুক আমি ৰেডি কৰোঁ ককলিয়াৰ ইমপ্লান্টেশনৰ কাৰণে আমাৰ কাৰণে এই কথাটো জনা খুব উচিত হয় যে সেই শিশুটি ইমপ্লান্টেশনৰ কাৰণে তেওঁলোক কেণ্ডিডেট হয় নে নহয় এবাৰ যদি আমি গম পাওঁ যে তেওঁলোক ইমপ্লান্টেশনৰ কাৰণে কেণ্ডিডেট হয় তেতিয়া as soon as possible তেওঁলোকক ইমপ্লান্ট কৰা হয় আমি ককলিয়াৰ ইমপ্লান্টেশনৰ আগতো আমি অডিটৰী ট্ৰেইনিং দিওঁ যেতিয়া শিশুসকলে হিয়াৰিং এইড পিন্ধি থাকে আৰু ইমপ্লান্টেশনৰ পিছতো এটলিষ্ট 2 বছৰ কাৰণে তেওঁলোকে পোষ্ট অপাৰেটিভ হেবিলিটেশন প্ৰগ্ৰাম আমি যোনটো কওঁ তেওঁলোকে